আমাক বহু অকল 100 বুলি নহয়, তাতে আমাক এতিয়া আমি জনামতে 100ৰো অধিক আমাক যুৱক যুৱতী এতিয়া আমি সমগ্ৰ অসমৰ পৰাও আবেদন উইংছ অফ হাজৰিকা বুলি এয়াৰক্ৰাফ্ট ৰেষ্টুৰেণ্ট আছে, সেইখন আচলতে জানুৱাৰীতে আমি খোলাৰ সিদ্ধান্ত লৈছিলোঁ, কিন্তু আমি 3 মাহমান পিছুৱাই গ'লোঁ। বিশেষকৈ আমি স্তব্ধ হৈ পৰিছিলোঁ। অকল মই স্তব্ধ হৈ যোৱা নাই, গোটেই অসমবাসীয়ে স্তব্ধ হৈ গৈছিলে। সেইকাৰণে অলপমান কিছু দেৰি হৈ গ'ল। তাৰ কাৰণে আমি ভাবিছোঁ এতিয়া ধৰক বহাগ বিহু আহি আছে, বহাগ বিহুৰ ওচৰে পাজৰে আমি সেইখন ৰাইজলৈ উলিয়াই দিম আৰু আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, এনেকৈ আশীৰ্বাদ কৰিব। আৰু তাতো আমাক বহু অকল 100 বুলি নহয়, তাতে আমাক এতিয়া আমি জনামতে 100ৰো অধিক আমাক যুৱক যুৱতী এতিয়া আমি সমগ্ৰ অসমৰ পৰাও আবেদন বিচাৰিম। কিন্তু এইটো এটা সময় আছে, অলপমান যিখিনি আমি শিৱসাগৰ জিলাৰ পৰা দিছিলে সেইসকলক সংস্থাপন কৰি লওঁ। তাৰ পিছত ফেজ ৱাইজত আমি সমগ্ৰ অসম প্ৰদেশৰ পৰা আমি ৰিজিউমি বিচাৰিম। তেওঁলোকৰ টেকনিকেল পাৰ্চন আছে, যিজন GM থাকিব, সেই GMৰ লগত আমি ইতিমধ্যে আলোচনা কৰিছোঁ। সেই GMে এখন শ্বীট বনাইছে আৰু তাৰ ওপৰতে ভিত্তি কৰি আমি সকলোকে নিয়োগ কৰাৰ ব্যৱস্থা কৰিম। প্ৰায় 100-150 আমাক ল'ৰা ছোৱালী যুৱক যুৱতী আমাক লাগিব। তো আমি সকলোৱে কাম কৰিম। আমি কাম কৰি যোৱা অসমীয়া কেতিয়াও আমি পিছ পৰি নাযাওঁ। আমি কাম কৰি যোৱাৰ মানসিকতাৰে আগবাঢ়িছোঁ। আমি কাম কৰি যাম আৰু নিজে আগবাঢ়ি যাম আৰু আমাৰ নিজৰ জাতিটোক আগবঢ়াই লৈ যাম। আপোনালোকে আশীৰ্বাদ কৰিব, শ্ৰদ্ধাৰ ৰাইজ।